নমস্কাৰ সকলোকে। বহুত দিনৰ মূৰত আজি এটা ভ্লগ দিম আৰু আজি আমি আহিছোঁ গুৱাহাটীত নতুনকৈ অপেনিং হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। বলক আপোনালোককো দেখাওক। সোমাই একদম বহুত ডাঙৰ গেট এইটো। তাতে ধুনীয়া ফুল ৰুইছে। চাওক সোমাই এই বস্তুটোৱে বেয়া লাগে, য'তে ত'তে মানে থু পেলাই দিয়ে, পিক পেলাই দিয়ে। এইবিলাক কৰিব নালাগে আচলতে। আৰু সোমাই দেখা পাব এইখিনি এটা চাকি জ্বলিয়ে থাকিব নন ষ্টপ, এগুৰা জুই ধুনীয়াকে জ্বলি আছে একদম। এইবিলাকত পানী ৰাখিছে। সোমাই দেখা পাব এইখিনি জয় আই অসম লিখা আছে একদম মেইন গেট এইটো ভিতৰত। আৰু এইবিলাক বহুত কালেকশ্যন আছে আৰু মানে এইখন ধৰক বাতৰি আপোনাৰ 15 আগষ্ট 1985-ৰ। মই জুম কৰি দেখাই দিছোঁ, এইটো 15 আগষ্ট 1985-ৰ। ধৰক এনেকুৱা বহুত আছে আৰু মানে হাজাৰ হাজাৰ আছে। আপোনালোকে আহিলে ভালদৰে সময় লৈ আহি কিনে চাব পাৰিব আৰু। 1979-ৰ 2 ডিচেম্বৰ 1979-ৰ। আৰু কিছুমান মানে মূৰ্তি আহি পোৱা নাই, সেইকাৰণে খালী আছে, নামটো লিখা আছে। আৰু এই ওপৰটো একদম বনাইছে আপোনাৰ গ্লাছেৰে পুৰা ধুনীয়াকে বনাইছে, কিন্তু খালি আমাৰ মানুহখিনিয়ে লেতেৰা নকৰিলে হ'ল। আৰু এইবিলাক পুৰা মাৰ্বলেৰে বনাইছে, ৱালবিলাকো মাৰ্বল দি বনাইছে, একদম পুৰা মাৰ্বল দি বনাইছে যিমান আছে। আৰু আমি যাম এই সেইখিনিত, একদম এইটো 13 ফ্ল'ৰত। ইয়াৰ পৰা দেখাত সৰু দেখা হৈছে, কিন্তু বহুত ওপৰ, বহুত ওখ আছে এইখিনি। আৰু ধুনীয়া ক্লিন হৈ আছে, সদায় যাতে এনেকুৱা হৈ থাকে। এইখিনিত পাব লিফ্ট একদম ওপৰত যোৱাৰ কাৰণে। আৰু আমি লিফ্টেদি নাযাওঁ, আমি এতিয়া যাম চিৰিদি যাম। মোটামুটি বহুতকেইটা ফ্ল'ৰ আহিলে, যাই পোৱা নাই ওপৰত। গৈ আছে একদম ওপৰত। আপোনাৰ ওপৰত আহি পেলাই এনেকুৱা এটা নাজাৰা দেখিব, দেখাই আছোঁ। আৰু চবতছে ভাল লাগে ইয়াৰ পৰা ভিউটো। আৰু আমি গাড়ী থৈ আহিছোঁ ৰাস্তাতে, এইখন এই বগা গাড়ীখন আমাৰ লাষ্টৰ 2 নম্বৰ আমাৰ গাড়ী। আৰু এইকেইদিন বেছি মানুহ অহা নাই বাৰু, যিহেতু কমপ্লিটো হোৱা নাই গোটেইখিনি, তথাপি আহিব পাৰে আপোনালোকে। শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। সেইটো কিবা এটা বনাই আছে। এই অপেনিঙৰ দিনাই পুৰা চাকি জ্বলাইছে একদম, যিমান বাউণ্ডাৰীটোত যিমান আছে চব চাকি জ্বলাইছে। দুয়োটা চাইড মানে পুৰা চাইডটো আৰু এইবিলাক এতিয়াও জ্বলি আছে, সেইটো জ্বলি আছে। আৰু একদম ডাঙৰ ডাঙৰ চাকি, মোটামুটি ধৰক 1.5 লিটাৰ মিঠাতেল ধৰিব ইয়াতে, এইটো ওপৰৰ পৰা। আৰু সেইবিলাক ৱাটাৰ শ্ব' হ'ব, ফিটিং কৰি আছে, হোৱা নাই কামবিলাক কমপ্লিট। সেইবিলাক বনাই মানে টেষ্ট কৰি আছে, হোৱা নাই কমপ্লিট। ফিল পাব আৰু ল'টাছ টেম্পলত যেনেকুৱা আৰু সেনেকুৱাই আৰু ধুনীয়াকে বনাইছে। আৰু আমি খোজকাঢ়ি 13 নম্বৰ ফ্ল'ৰক লাগি আছোঁ। 13 নম্বৰ ফ্ল'ৰলৈ আমি খোজকাঢ়ি আহিছিলোঁ। এতিয়া আমি যাম গ্ৰাউণ্ডত, গ্ৰাউণ্ড আৰু 2ৰ পৰা লিফ্ট আছে। মোটামুটি ধৰক 30-35 ছেকেণ্ড মানত পাই যাব ওপৰ। যাওঁতে বহুত কষ্ট হৈছে, আপোনালোকে চিৰি দি গেলি যাব পাৰে, কথা নাই। এতিয়া নামাটো হৈছে, এইফালে এটা নামা আছে, সেইফালে এটা নামা আছে। আৰু বস্তুবিলাক একদম অলপ ডিটেইলত বনাইছে, বহুত চাব লগাকে। আৰু দৰ্জা-চৰ্জাগিলা বহুত ইউনিককে বনাইছে, মানে ষ্টাইলটো। এই ধৰক আমাৰ এতিয়া দিল্লীত যেনেকে মানে ধৰক ল'টাছ টেম্পলটো চাব মানুহ যায় মানে, আৰু এইটো সেনেকুৱা টাইপৰে বস্তুটো অলপ দেখাত, কনচেপ্টটো অলপ সেনেকুৱাই।
ধৰক এইফালে পাৰ্ক আছে, আপোনাৰ সেইফালে ৱাটাৰ শ্ব'বিলাক ৰেডি কৰি আছে, ৰেডি হোৱা নাই সেইবিলাক বনাই আছে। মানে ধৰক সেনেকুৱা কনচেপ্টতে বনাইছে আৰু ওপৰৰ পৰা আপোনালোকে চাব পাৰে শ্বহীদবিলাক এনেকুৱাকৈ ৰাখিছে, মূৰ্তিবিলাক আৰু নাম কোন ডিষ্ট্ৰিক্টৰ হয় ধুনীয়াকৈ লিখি ৰাখিছে। চবখিনি বাৰু দেখুৱাব নোৱাৰি ভিডিঅ'ত, আপোনালোকে আহি চাব একবাৰ। ভাল লাগিছে জেগাখিনি। এইকেইদিন মানুহ চানুহ কম আছে যিহেতু, আজি আমি ছেকেণ্ড দিন আজি। বহুত ধুনীয়া লাগিছে, আপোনালোকে আহিব। আৰু বাহিৰত ওলাই একদম ধুনীয়া এটা ভিউ। আৰু অসম চৰকাৰক ধন্যবাদ, যাতে এনেকুৱা আৰু কামবিলাক ভাল ভাল কামবিলাক কৰি যায়, যাতে বাহিৰৰ মানুহেও আমাৰ ইয়াতে চাবলৈ আহে, অসমখন চাবলৈ আহে। কেনেকুৱা লাগিল? বহুত ভাল লাগিল। আপোনালোকে আহিব ইয়াতে, বহুত ধুনীয়াকৈ বনাইছে একদম, সোনকালে আহিব।